বিয়াৰ এমাহৰ পাছতো স্বামীৰ মুখখন দেখা নাপালোঁ, কাৰণ তেওঁ ৰাতি লাইট বন্ধ হোৱাৰ পাছতে কোঠালৈ আহে আৰু ৰাতিপুৱা পোহৰ হোৱাৰ আগতেই কোঠাৰ পৰা ওলাই যায়। স্বামীৰ এই গোপন কথা জানিবলৈ এদিন ঘৰৰ চাকৰণীগৰাকীক মোৰ নিজৰ কোঠাৰ বিচনাত ৰাখি মই কোঠাটোৰ ভিতৰত লুকাই থাকিলোঁ। স্বামী আহি বিচনাত শুবলৈ লওঁতে মই লাইটটো জ্বলাই দিলোঁ আৰু সন্মুখৰ দৃশ্যটো দেখি মই চিঞৰি উঠিলোঁ। মোৰ নাম ৰাখী। বিয়াৰ ফুলসজ্জাৰ নিশা মই 4 ঘণ্টা ধৰি মোৰ কোঠাত বহি স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ। এনেদৰে বহি থাকোঁতে থাকোঁতে মোৰ কঁকালৰ বিষ হৈছিলগৈ। ঘড়ীটোলৈ চাই দেখিলোঁ ৰাতি 1 বাজিছে। মই বহুত আতংকিত হৈ পৰিলোঁ। ফুলসজ্জাৰ নিশা প্ৰত্যেক স্বামীৰ স্ত্ৰীয়ে ইজনে সিজনৰ লগত মনৰ কথা পাতে, আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু মোৰ স্বামী ৰাতি 1 বজালৈকে মোৰ কাষলৈ অহা নাছিল। আমাৰ সমাজৰ কিছুমান নিয়ম আছিল যে বিয়াৰ আগতে ছোৱালী আৰু ল'ৰাই ইজনে সিজনৰ ফটো নাচায়। মই মাত্ৰ বাইদেউৰ মুখৰ পৰা শুনিছিলোঁ যে মোৰ দৰাজন বৰ ধুনীয়া আৰু সেইবাবে মই মনতে তেওঁক লৈ বহুত সপোন দেখিছিলোঁ। সেইবাবে মই এই ৰাতিটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। কিন্তু স্বামীলৈ অপেক্ষা কৰি কৰি এক সময়ত অধৈৰ্য হৈ পৰিছিলোঁ। মনলৈ ভাৱ আহিছিল যে মোৰ আশা সপোন সকলো শেষ হ'বলৈ গৈ আছে। এবাৰ মনতে ভাবিলোঁ যে মই বাহিৰলৈ ওলাই গৈ স্বামী ক'ত আছে মই চাওঁগৈ, কিন্তু পিছ মুহূৰ্ততে ভাবিলোঁ যে নাই, এনেদৰে এতিয়া বাহিৰলৈ ওলাই যোৱাটো ঠিক নহ'ব। এনেদৰে বহি থাকোঁতে থাকোঁতে মোৰ টোপনি আহিছিল আৰু বিচনাৰ গাৰুত ভেজা দি মই শুই পৰিলোঁ। চকামকাকৈ টোপনি যাওঁতে হঠাৎ কোঠাৰ দুৱাৰখন খোলাৰ শব্দ এটা শুনিলোঁ। সেই সময়ত মই অস্থিৰ হৈ পৰিছিলোঁ। চকুকেইটা মই অলপ লাহেকৈ মেলি চালোঁ, কিন্তু কোঠাটো বৰ আন্ধাৰ হৈ আছিল। সেই সময়ত ভয় খাই মই সুধিলোঁ, কোন হয়? সেই সময়ত কোনো উত্তৰ নাহিল। মোৰ সেই সময়ত বহুত ভয় লাগিছিল। তথাপিও মনতে সাহস গোটাই পুনৰ এবাৰ মই সুধিলোঁ, কোন হয়? এই কোঠাটো ইমান আন্ধাৰ কিয়? ইয়াৰ লাইটবোৰ কিয় নুমুৱাই দিয়া হৈছে? তেনেতে মই এষাৰ মাত শুনিবলৈ পালোঁ। তেওঁ ক'লে যে মই তোমাৰ স্বামী হয়। মই মাথো সেইটো বাক্যই শুনিবলৈ বিচাৰিছিলোঁ আৰু সেই কথা শুনাৰ লগে লগে মোৰ বুকুৰ স্পন্দন বাঢ়িবলৈ ধৰিছিল। সেই সময়ত স্বামীৰ মাত শুনি মোৰ সকলো দুখ ভাগৰ যেন তাতে শেষ হৈ গ'ল। মনলৈ সেই সময়ত মোৰ লাজ লাজ ভাৱ আহিছিল। কিন্তু এটা কথাত মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে কোঠাটো কিয় আন্ধাৰ কৰি ৰাখিছে। যদি কাৰেণ্টেই গৈছিল, তেওঁ টৰ্চ বা মমবাতি এটা জ্বলাব পাৰিলেহেঁতেন। চকু দুটা ডাঙৰকৈ মেলি মই তেওঁক চাবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। দেখিলোঁ এজন মানুহৰ ছাঁ যিজন মোৰ ফালে আহি আছে। মোৰ স্বামীয়ে আহি মোৰ সন্মুখত বহি ক'বলৈ ধৰিলে যে পলম হোৱাৰ বাবে মই তেওঁক ক্ষমা কৰি দিব লাগে। বাহিৰৰ বন্ধুৰ লগত আড্ডা মাৰি থাকোঁতে হেনো তেওঁৰ কিমান সময় হ'ল তেওঁ গমেই পোৱা নাছিল। তেওঁ কৈছিল, বন্ধুবোৰে অলপো বুজি নাপায়। তোমাৰ নিশ্চয় এতিয়া বহুত ভাগৰ লাগিছে, গতিকে তুমি শুই থাকা, বাকী কথা কাইলৈ পাতিম। তেওঁ মোক কথাবোৰ কওঁতে মাজে মাজে থতমত খোৱা যেন লাগিছিল, কাৰণ মাজে মাজে তেওঁৰ মুখৰ পৰা ভালদৰে শব্দবোৰ ওলাই অহা নাছিল আৰু মোক দেখি তেওঁ লাজ পোৱাৰ দৰে কথা পাতি আছিল। এতিয়া তেওঁৰ এনেবোৰ আচৰণে মোক বহুত চিন্তিত কৰি তুলিছিল। অৱশ্যে সৰু বাইদেৱে মোক আগতেই কৈছিল যে ভণ্টি, তোমাৰ দৰাটো কিন্তু বৰ লাজকৰীয়া। মই মোৰ স্বামীক পুনৰ সুধিলোঁ, কিয় আপুনি আন্ধাৰ কৰি ৰাখিছে কোঠাটো? মোক আপুনি চাব নিবিচাৰে নেকি? বিয়াৰ নিশা কইনা এগৰাকীয়ে দৰাৰূপী স্বামীজনৰ বাবে ধুনীয়াকৈ সাজ পোছাক পিন্ধাটো স্বাভাৱিক, যাতে তাইৰ স্বামীয়ে তাইক দেখি প্ৰশংসা কৰে। কিন্তু মোৰ কথা শুনি মোৰ স্বামী অলপ সময় মনে মনে থাকিল আৰু ক'লে যে মই ইমান সময় তোমাক অন্তৰৰ পৰা চাই আছোঁ, তুমি দেখিবলৈ বহুত ধুনীয়া। আৰু এটা কথা, এজন জ্যোতিষীয়ে মোক কৈছিল যে কোনোবাই মোৰ ওপৰত বেয়াকৈ মন্ত্ৰ মাৰি থৈছে, যাতে মই বিয়া কৰাব নোৱাৰোঁ। সেইবাবেই তেওঁ কৈছে যে ৰাতিৰ আন্ধাৰতহে কিছু সময়ৰ বাবে মই পত্নীৰ ওচৰলৈ যাব পাৰিম। স্বামীৰ কথাবোৰ শুনি মোৰ বৰ আচহুৱা যেন লাগিছিল, কিন্তু সেই সময়ত মই তাকেই সঁচা বুলি মানি লৈছিলোঁ, কাৰণ মই প্ৰথম ৰাতিয়ে তেওঁৰ সৈতে কাজিয়া কৰিব বিচৰা নাছিলোঁ আৰু কথাবোৰ মোক কৈয়ে তেওঁ শুই পৰিছিল। মোৰ অন্তৰত এটা আশা আছিল যে ৰাতিপুৱালৈ নিশ্চয় মই মোৰ স্বামীৰ মুখখন দেখা পাম। এনেদৰে ৰাতিটো পাৰ হৈ গ'ল। মই স্বামীৰ কাষতে শুই পৰিলোঁ। ৰাতিপুৱা চকু মেলি বিচনাত হাতেৰে খেপিয়াই স্বামীৰ উপস্থিতিৰ উমান ল'ব বিচাৰিছিলোঁ, কিন্তু মই থতমত খাই গ'লোঁ, কাৰণ মোৰ স্বামী সেই সময়ত মোৰ কাষত নাছিল। মই কোঠাটোৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰৰ বাৰান্দাত শাহুমাক কিবা চিন্তাত বহি থকা যেন দেখিছিলোঁ। মোক দেখি তেওঁ বলেৰে হাঁহি এটা মাৰিলে আৰু কিবা এটা ক'বলৈ তেওঁৰ ওচৰলৈ ইংগিতেৰে মোক মাতি পঠালে। মই তেওঁৰ কাষ চাপি অহাৰ লগে লগে তেওঁ ইফালে সিফালে কিবা এটা চালে। এনে লাগিল যেন তেওঁ কিবা এটা মন্ত্ৰ পাঠ কৰি আছিল আৰু মোৰ বাবেও মন্ত্ৰ জপ কৰি আছিল।
তেওঁ এতিয়া মোৰ মুখত 3বাৰ ফু মাৰি দিলে। এইবোৰ কাণ্ড দেখি মোৰ স্বামীয়ে যোৱা ৰাতি কোৱা কথাবিলাকলৈ মোৰ মনত পৰি গ'ল। কিন্তু মোৰ স্বামী ক'ত গ'ল? ঘৰত দেখোন তেওঁক দেখাই নাই পোৱা। শাহুমাক এই বিষয়ে সোধাত তেওঁ ক'লে যে সি কামলৈ গৈছে। মই তেতিয়া ঘড়ীটোলৈ চাই দেখিলোঁ যে ৰাতিপুৱা 7 বাজিছে। এতিয়াতো তেওঁৰ অফিচৰ সময় নহয়। কিয় ইমান সোনকালে তেওঁ ওলাই গ'ল? শাহুমাই মোৰ ফালে চাই তেওঁ মোৰ মনৰ ভাৱটো বুজি পালে আৰু ক'লে যে তাৰ কামৰ কোনো নিৰ্দিষ্ট সময় নাই। বহুতৰ লগত টকা পইচাৰ লেনদেন কৰিবলগীয়া থাকে। সেয়েহে মন গ'লেই সি ঘৰৰ পৰা ওলাই যায়। তুমি চাহ খোৱা, মই ভাতৰ ব্যৱস্থা কৰোঁগৈ। এনেধৰণৰ অবান্তৰ কথাবিলাক শুনি শাহুমাক মোক সুধিবলৈ মন গৈছিল, তেওঁৰ পুতেকৰ মোক বিয়া কৰাবৰ মন নাছিল নেকি? কিয় পুতেকে ৰাতি মোৰ লগত এষাৰ কথাও পতা নাছিল? নিজৰ মুখখন কিয় দেখুৱাব পৰা নাছিল? তেওঁ এতিয়া ইমান ৰাতিপুৱাই কিয় এনেদৰে আঁতৰি গ'ল? বিয়াৰ পিছদিনা কোনোবা এনেকৈ কামলৈ যায় নেকি বাৰু? কথাবোৰ ভাবি ভাবি মই পাগলৰ দৰে হৈ পৰিছিলোঁ আৰু একো উত্তৰ বিচাৰি পোৱা নাছিলোঁ। তেনেতে দেখিলোঁ ঘৰৰ সন্মুখৰ কোঠাটোৰ পৰা এজন ল'ৰা ওলাই আহিছে। মই খৰধৰকৈ মোৰ উৰণিখন টানি ল'লোঁ। মই এনেখিনি কৰা দেখি শাহুমাই হাঁহিবলৈ ধৰিলে আৰু মোক ক'লে যে বোৱাৰী, এইজন তোমাৰ দেউৰ। মই খৰধৰকৈ তেওঁৰ ফালে এবাৰ চকু ফুৰালোঁ আৰু তেওঁক সম্ভাষণ জনালোঁ। মূৰটো দুপিয়াই তেওঁ প্ৰত্যুত্তৰ দিলে আৰু বাহিৰলৈ ওলাই গ'ল। ইয়াৰ পাছত গোটেই দিনটো এনেকৈ পাৰ হৈ গ'ল। মই লক্ষ্য কৰিলোঁ যে মোৰ শাহুমা যথেষ্ট চিন্তিত হৈ আছিল। স্বভাৱতে তেওঁ আছিল অতি ভদ্ৰ মহিলা। আমাৰ সম্পৰ্কটো হোৱাৰ আগতে তেওঁ কেইবাবাৰো আমাৰ ঘৰলৈ গৈছিল। তেওঁৰ মুখত কেতিয়াও এনেধৰণৰ বিৰক্তিকৰ ভাৱ দেখা পোৱা নাছিলোঁ। সদায় মই ভাবিছিলোঁ যে শাহু আৰু বোৱাৰী খুব ফূৰ্তি আৰু ঘনিষ্ঠভাৱে থাকে। কিন্তু এতিয়া প্ৰায় তেওঁ অন্যমনস্ক হৈ থকা মোৰ চকুত পৰিছিল। যেতিয়াই মই তেওঁক মাতিছিলোঁ তেতিয়া তেওঁ মোৰ ফালে চাই কিবা এটা ভাবুক হৈ পৰিছিল। ঘৰখনত আমি 4জন মানুহ, শাহুমা, মই, মোৰ স্বামী আৰু এজন দেউৰ। যিয়েই নহওক সন্ধিয়া মোৰ স্বামী অহালৈ মই অপেক্ষা কৰিলোঁ। মই একেবাৰে নতুন সাজ পোছাক পিন্ধি বহি আছিলোঁ। ঠিক তেতিয়াই ঘৰৰ দুৱাৰত শব্দ হ'ল। মই লগে লগে হাঁহি এটা মাৰি দুৱাৰখন খুলি দিলোঁ, যদিও সেইজন মোৰ দেউৰ ৰামুহে আছিল। মোক এনেকৈ থিয় হৈ থকা দেখি সি লগে লগে মোক সম্ভাষণ জনালে আৰু ভিতৰলৈ সোমাই গুচি গ'ল। আজিও ৰাতি বহুত সময় হৈ গৈছিল। মই নিজৰ কোঠালৈ সোমাই আহি ঘড়ীটোলৈ চাই আছিলোঁ, কাৰণ মোৰ স্বামী ইমান সময় ক'ত আছে মই গমেই পোৱা নাছিলোঁ। খাবলৈ মন নাছিল, যদিও শাহুমাই মোক জোৰ কৰি খাবলৈ মতাত মই খোৱাৰ টেবুলত বহিলোঁ। মোৰ সন্মুখতে দেউৰ ৰামুৱে খাই আছিল আৰু মাজে মাজে লুকাই চুৰ কৰি মোৰ ফালে সি চাই আছিল। এবাৰ মোৰ চকুৱে চকুৱে পৰাত সি তললৈ মূৰ কৰিলে আৰু ভাত আধা খোৱাকৈ এৰি হাতখন ধুই ভিতৰলৈ সোমাই গুচি গ'ল। এতিয়া মোৰ মন মগজুত বহুত চিন্তা আহিবলৈ ধৰিছিল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে আচলতে এনেবোৰ আচৰণৰ কাৰণ কি হ'ব পাৰে। মোৰ এইবিলাক ভাবি বহুত দুখ লাগিছিল আৰু বাৰান্দাত থিয় হৈ মই কান্দিবলৈ ধৰিছিলোঁ। মনলৈ ভাৱ আহিছিল হয়তো স্বামীয়ে মোক ভাল নাপায়, মোক তেওঁ ঘৃণা কৰে, নহ'লে তেওঁৰ অন্য কোনোবা ভালপোৱা আছে। এসময়ত ভিতৰলৈ সোমাই আহি বিচনাত পৰিলোঁ আৰু ঠিক তেতিয়াই দেখিলোঁ যে মোৰ কোঠাটো হঠাতে আন্ধাৰ হৈ পৰিছিল। কিন্তু পাছফালৰ বাৰান্দাৰ এটা লাইট জ্বলি আছিল। কালিৰ দৰে তেওঁ সোমাই আহিছিল আৰু বিচনাত বহিল। একো নুসুধি মই তেওঁৰ ওচৰলৈ গৈ তেওঁৰ কাষতে বহিলোঁ। মোৰ কান্ধটোৱে মোৰ স্বামীৰ কান্ধত চুই গৈছিল। তেতিয়াও তেওঁ একো মোক সোধা নাছিল। কিবা এটা ভাবি মই অলপ আঁতৰি বহিলোঁ, যাতে মোৰ শৰীৰে তেওঁক স্পৰ্শ নকৰে। মোৰ স্বামীক প্ৰতিটো কথা সুধিবৰ মন গ'ল যে তেওঁ সঁচাকৈ মোৰ প্ৰতি কিয় এনেখিনি কৰিছে। মই তেতিয়া আকৌ এবাৰ তেওঁৰ ফালে চালোঁ আৰু ভয়ে ভয়ে তেওঁৰ হাতখন ধৰিলোঁ। মোৰ হাতখন অনুভৱ কৰাৰ লগে লগে তেওঁ মোৰ হাতখন আঁতৰাই ক'লে, কিবা ক'বলগীয়া আছে যদি সোনকালে কোৱা, মোৰ বৰ ভাগৰ লাগিছে আৰু টোপনিও ধৰিছে। আজিও তেওঁৰ এনে ব্যৱহাৰ দেখি মোৰ চকুলো ওলাই আহিছিল। মই ক'লোঁ, তুমি আন কাৰোবাক ভাল পোৱা নেকি? যদি তেনেকুৱাই আছিল তেন্তে মোক কিয় তুমি বিয়া কৰালা? তেওঁ অলপ তেতিয়া ডাঙৰকৈ মোক ক'লে, আন কোনো ছোৱালীক মোৰ ভাল নালাগে, কিন্তু মোৰ এটা বাধ্যবাধকতা আছে। মই তোমাক মোৰ মুখখন দেখুৱাব নোৱাৰোঁ আৰু তোমাৰ লগত মৰমেৰে কথা পাতিবলৈও মোৰ সময় নাই। মোৰ খং উঠি গ'ল। এয়া কেনেধৰণৰ বাধ্যবাধকতা যে নিজৰ পত্নীক মুখখন দেখুৱাব নোৱাৰে আৰু পত্নীৰ ভয়ত পলাই ফুৰিবলগীয়া হয়। সেই দিনটোৰ পাছত কেইবাদিনো এনেদৰে পাৰ হৈ গ'ল। গোটেই দিনটো স্বামী ঘৰৰ বাহিৰত থাকে আৰু ৰাতিৰ আন্ধাৰত আহি শুই পৰে। লাহে লাহে মোৰ অনুভৱ হ'বলৈ ধৰিলে যেন ঘৰখনত কোনোবাই মোক চাই আছে, কিন্তু যেতিয়া মই সিফালে ইফালে চাওঁ কাকো দেখা নাপাওঁ।
এদিন মই শাহুমাক চাহ দিবলৈ তেওঁৰ কোঠালৈ গ'লোঁ, কিন্তু তেওঁ কাৰোবাৰ সৈতে ফোনত কথা পতা শব্দ শুনি দুৱাৰ মুখতে ৰৈ দিলোঁ। বাৰে বাৰে তেওঁ একেটা বাক্যকে কৈ আছিল, কিন্তু মই গম পোৱা নাছিলোঁ যে তেওঁ কাৰ লগত কথা পাতি আছিল। শাহুমাই বাৰে বাৰে সিফালৰ ব্যক্তিজনক অনুৰোধ কৰি আছিল, তুমি এবাৰ আমাৰ ঘৰলৈ আহাচোন। নাজানো কোনে মোৰ শাহুমাক ব্লেকমেইল কৰিছিল। যেতিয়া মই তেওঁৰ দুৱাৰত টোকৰ মাৰিলোঁ, কোঠাটোত সোমাই দেখিলোঁ যে তেওঁ ফোনটো বন্ধ কৰি চকু পানী মচি আছিল। মই কিয় কান্দিছে বুলি সোধাত তেওঁ ক'লে, মোৰ ভাইটিয়ে মোৰ ওপৰত মনৰ ক্ষোভ উজাৰিছে। বহুত বছৰ মূৰত সি আজি মোলৈ ফোন কৰিছে। সি মোৰ ঘৰলৈ মোক লগ কৰিবলৈ নাহে, সেইবাবে মোৰ বহুত দুখ লাগিছে। শাহুমাৰ কথা শুনি মোৰো দুখ লাগিছিল। কিছুদিনৰ পাছত শাহুমাৰ এগৰাকী দূৰ সম্পৰ্কীয় ভনীয়েক তেওঁক লগ কৰিবলৈ আহিছিল। সেই মাহীগৰাকীয়ে মোৰ লগত বহুত মৰমেৰে কথা পাতিছিল। তেওঁ বহুত খোলা মনৰ আছিল। মোৰ এনে লাগিছিল যেন আমি দুয়ো শাহু বোৱাৰী। আমাৰ সকলোৰে ভোক লাগিছিল। মই পাকঘৰলৈ গৈ খাদ্য বনালোঁ। ভাত খাই দেউৰ ৰামু নিজৰ কোঠালৈ সোমাই গ'ল। মাহীয়ে দেউৰ আচৰণ দেখি শাহুমাক ক'লে, বাইদেউ, আগতে মোৰ ছোৱালীৰ লগত ৰামুৰ সম্পৰ্ক কৰিম বুলি কৈছিলা। এতিয়া তুমি মোৰ ছোৱালীজনীক কেতিয়া বিয়া কৰাব কোৱাচোন? তেতিয়া মই শাহুমাক লক্ষ্য কৰিছিলোঁ যে ভনীয়েকৰ এই কথাটো তেওঁ এৰাই চলিছিল। দূৰ সম্পৰ্কীয় হ'লেও ভনীয়েকৰ ছোৱালীজনীৰ লগত ৰামুৰ সম্পৰ্কটো শাহুমাই বিচৰা নাছিল। পিছদিনা ৰাতিপুৱা শাহুমা শোৱাৰ পৰা উঠা নাছিল। মাহীগৰাকী তেতিয়া সাৰ পাইছিল আৰু মই পাকঘৰত চাহ বনাই আছিলোঁ। তেতিয়া মাহীয়ে মোক সুধিলে, বোৱাৰী, ৰাজাক দেখা নাই যে, সি এতিয়াও শুই আছে নেকি? তাৰ এবাৰো মোক লগ কৰিবলৈ মন যোৱা নাইনে বাৰু? ৰাজা হ'ল মোৰ স্বামীৰ ঘৰুৱা নাম। মই ক'লোঁ, তেওঁ ৰাতিপুৱা সোনকালে নিজৰ কামলৈ গুচি যায়। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে যদি ৰাতিপুৱাই ওলাই যায়, তেন্তে ৰাতি কেতিয়া সি ঘৰলৈ আহে? মই ক'লোঁ, তেওঁ ৰাতি দেৰিকৈ ঘৰলৈ ঘূৰি আহে। মোৰ উত্তৰটো শুনি মাহী মৌন হৈ গ'ল আৰু আমি দুয়ো চাহ খাবলৈ বহিলোঁ। হঠাৎ মোৰ মনলৈ শাহুমাই ফোন কৰা ভায়েকজনৰ কথা মনলৈ আহিল। তাৰপিছত মই মাহীগৰাকীক শাহুমাৰ ভায়েকৰ কথা ক'বলৈ ধৰিলোঁ। মই সুধিলোঁ, মাহী, শাহুমাৰ ভায়েকৰ বায়েকৰ ওপৰত কিয় ইমান খং? প্ৰায় তেওঁ শাহুমাক কিয় টান কথা কৈ কন্দুৱাই থাকে? মোৰ প্ৰশ্নটো শুনি তেওঁ বৰ আচৰিত হ'ল। তেওঁ ক'লে, কোন ভায়েকৰ কথা কৈছা তুমি? বাইদেউহঁতৰ ঘৰত দেখোন ল'ৰাই নাই। তেওঁলোকৰ তিনিওজনী ছোৱালীহে। এই কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে যদি শাহুমাৰ কোনো ভায়েকেই নাই, তেন্তে তেওঁ কান্দি কান্দি কাৰ লগত কথা পাতে? কাক তেওঁ বাৰে বাৰে অনুৰোধ কৰে যে তেওঁ ঘূৰি আহিব লাগে আৰু শাহুমাক এবাৰ লগ কৰিব লাগে? মাহী নিজা ঘৰলৈ যোৱাৰ পাছত এদিন শাহুমাই হঠাৎ মোক ক'লে, তেওঁ ৰামুলৈ সেই ছোৱালীজনীক বিয়া কৰাব নিবিচাৰে। মই সুধিলোঁ, কিয়? তেওঁ কৈছিল যে তেওঁৰ কোনো ইচ্ছাই নাই তাইক বিয়া কৰাবলৈ। মই ক'লোঁ যে যদি ইচ্ছা নাছিল ইমান বছৰে কিয় নক'লে? প্ৰথমেই তেওঁতো না কৰিব লাগিছিল। শাহুমাই কৈছিল যে তেওঁ ৰামুক এই কথা বহুতবাৰ কৈছিল আৰু লগতে ক'লে যে মোৰ এই ল'ৰা দুটাৰ বাবে মই বহুত দুখী হৈ পৰিছোঁ। সিহঁতে এতিয়া এই ঘৰৰ সম্পত্তিৰ মালিক হয়, কিন্তু কোনেও মোক নামানে। এই বুলি কৈ তেওঁ কান্দিবলৈ ধৰিলে। মই তেওঁক বুজাই সান্তনা দিবলৈ চেষ্টা কৰিছিলোঁ। ইফালে ময়ো মোৰ স্বামীৰ প্ৰতি বিৰক্ত হৈ পৰিছিলোঁ। মনতে ভাবিলোঁ, সকলো সহ্য কৰি নিমাতে তেওঁৰ সন্মুখত আছোঁ বাবেই চাগৈ তেওঁৰ মোৰ প্ৰতি কোনো গুৰুত্ব নাই। সেয়েহে তেওঁৰ পৰা আঁতৰি কেইদিনমান মা ঘৰলৈ যোৱাৰ কথা সিদ্ধান্ত ল'লোঁ। এমাহৰ পাছত এদিন শাহুমাক কৈ মই দেউতাৰ ঘৰলৈ গুচি আহিলোঁ। আৰু মই মনতে ভাবিলোঁ যে মাক মই সুধিম, এনেকুৱা মানুহলৈ মোক কিয় বিয়া দিলা? যিজন ব্যক্তিয়ে এতিয়ালৈকে নিজৰ পত্নীৰ আগত মুখখনো দেখুৱাব পৰা নাই। কিন্তু ঘৰ পোৱাৰ পাছতেই এক আচৰিত ঘটনা ঘটিল। মোৰ নামত দেউতা ঘৰৰ ঠিকনাত এখন চিঠি আহিছিল। লৰালৰিকৈ মই চিঠিখন খুলি পঢ়িবলৈ ধৰিলোঁ আৰু মোৰ মূৰত আকাশখন ভাগি পৰা যেন লাগিছিল। মই কোঠাত সোমাই বিচনাত পৰি কান্দিবলৈ ধৰিলোঁ আৰু মোৰ ভৱিষ্যত জীৱনটো শেষ হৈ গ'ল বুলি মই উন্মাদৰ দৰে হৈ পৰিছিলোঁ। বিয়াৰ নামত মোৰ লগত আচলতে এইবোৰ কি খেল খেলা হ'ল সেয়া মই বুজিবলৈ পাৰিছিলোঁ। মোৰ সৰু বাইদেউক বিয়াৰ সময়ত তোলা মোৰ দৰাটোৰ ফটোখন দেখুৱাবলৈ ক'লোঁ, কাৰণ মই এতিয়াও দৰাৰ মুখখন দেখাই পোৱা নাই। বাইদেৱে মোক মোৰ স্বামীৰ এখন ফটো দেখুৱাই দিলে, যিখন ফটো তেওঁ খাই থাকোঁতে তোলা হৈছে। ফটোখন চাই দেখিলোঁ মোৰ দৰাটো বৰ ধুনীয়া আৰু সৰু ল'ৰা আছিল। কেইদিনমানৰ পাছত মই শাহুমাৰ ঘৰলৈ উভতি আহিলোঁ। এতিয়া সকলোৰে সন্মুখত মই সত্য কথাবোৰ ফাদিল কৰাটো মোৰ বাবে প্ৰয়োজনীয় হৈ পৰিছিল। ৰাতি আকৌ মোৰ স্বামী মোৰ কোঠালৈ আহিছিল। যোৱা এমাহ ধৰি তেওঁ মোৰ স্বামীৰূপে এনেদৰেই আহিছিল
আৰু ৰাতিপুৱা ঘৰৰ পৰা হঠাৎ ওলাই গৈছিল। তেওঁ প্ৰকৃততে কোন আছিল যিয়ে মোৰ মন মানসিকতাৰ লগত সদায় এনেদৰে খেলা কৰি আহিছে। মই জানিছিলোঁ যে তেওঁ মোৰ প্ৰকৃত স্বামী নহয়। এদিন মই প্ৰকৃত সত্যটো অনুসন্ধান কৰিবলৈ ৰাতি স্বামীক ক'লোঁ, মই যেতিয়া দেউতাৰ ঘৰলৈ গৈছিলোঁ তেতিয়া মোৰ কথা তুমি কিয় নাভাবিলা? মোলৈ তোমাৰ মনত পৰা নাছিল নেকি বাৰু? মোৰ প্ৰশ্নত তেওঁ নাৰ্ভাছ হৈ পৰিছিল আৰু ক'লে যে তুমি মোৰ পত্নী, কেনেকৈ তোমাক মই পাহৰি যাম? মই ক'লোঁ মই তোমাক চাব বিচাৰোঁ। মই তোমাক বিয়াৰ ফটোত দেখিছিলোঁ। বাইদেৱে তোমাৰ ফটো এখন তুলিছিল। তোমাক চাবলৈ এতিয়া মোৰ বৰ মন গৈছে। এমাহ পাৰ হৈ গ'ল যদিও তোমাৰ মুখখন মই আজিলৈকে দেখা নাই। তেওঁ কৈছিল মই আগতেই কৈছিলোঁ যে তোমাক মোৰ চিকিৎসা চলি আছে। এতিয়া তুমি মোৰ এই চিকিৎসা সঁচা নে মিছা বুলি ভাবা তাত মোৰ কোনো আপত্তি নাই, কিন্তু এই চিকিৎসা শেষ নোহোৱালৈকে মই নিজৰ মুখখন তোমাক কেতিয়াও নেদেখাওঁ। তুমি যদি জোৰ জবস্তি কৰা মই আজিৰ পৰা তোমাৰ এই কোঠালৈকে নাহোঁ। এই কথা কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গুচি গ'ল। পিছদিনা তেওঁক একো কথা মই কোৱা নাছিলোঁ। মনতে চেলেঞ্জ লৈছিলোঁ যে আজি মই যিকোনো প্ৰকাৰে প্ৰকৃত সত্যটো উলিয়াবই লাগিব। ঘৰত কাম কৰা বাইজনীক মোৰ গা ভাল নহয় বুলি কৈ সেইদিনা তাইক মোৰ লগতে থাকিবলৈ ক'লোঁ। ৰাতি গাখীৰত টোপনিৰ টেবলেট মিহলাই তাইক খুৱাই দিলোঁ আৰু দুয়োজনী মোৰ কোঠাত শুই পৰিলোঁ। তাই টোপনি যোৱাৰ পাছত মই বিচনাৰ পৰা নামি আহি লুকাই থাকিলোঁ, য'ত লাইটৰ ছুইচ বৰ্ডখন ওচৰতে আছিল। ৰাতি যেতিয়াই তেওঁ মোৰ কোঠালৈ আহি মোৰ বিচনাখনৰ ওচৰতে বহিল, লগে লগে মই কোঠাটোৰ লাইটটো জ্বলাই দিলোঁ। কিন্তু সেই মানুহজনক দেখি মোৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। যোৱা এমাহ ধৰি মানে তেওঁই মোৰ কোঠাত সোমাই আছিল। মোৰ মূৰটো বৰকৈ ঘূৰোৱা যেন লাগিছিল। তেওঁ আচৰিত হৈ মোৰ ফালে চাই আছিল। মই ক'লোঁ তুমি মোৰ কোঠালৈ এনেকৈ আহিবলৈ লাজ লগা নাইনে? তেওঁ কোনো উত্তৰ নিদিলে। মই আলমাৰীৰ পৰা সেই চিঠিখন উলিয়াই তাৰ মুখলৈ দলিয়াই দিলোঁ আৰু মই কান্দিবলৈ ধৰিলোঁ, কাৰণ সেইখন আছিল এখন বিবাহ বিচ্ছেদৰ কাগজ, যিখন মই দেউতাৰ ঘৰত পাইছিলোঁ। চিঠিখনত লিখা আছিল মই আন বেলেগ ছোৱালীকহে বিয়া কৰাব বিচাৰিছিলোঁ, কিন্তু মোৰ মায়ে মোক জোৰ কৰি তোমাৰ লগত বিয়া কৰাই দিলে। মই বহুতবাৰ এই বিয়া নাকচ কৰিবলৈ মাক অনুৰোধ কৰিছিলোঁ যদিও তেওঁ একো নামানিলে, যাৰ বাবে মই বিয়াৰ নিশাই তোমাক এৰি বহু দূৰলৈ পলাই গুচি আহিলোঁ। এতিয়া মই তোমালৈ বিবাহ বিচ্ছেদৰ কাগজ পঠাইছোঁ, যাতে তুমি ইচ্ছা কৰিলে আন কাৰোবাৰ সৈতে মুক্তভাৱে বিয়া হ'ব পাৰা। খং আৰু দুখত মই ফেপাবলৈ ধৰিছিলোঁ। ফুলশয্যাৰ নিশাই মোৰ স্বামীয়ে মানে মোক এৰি পলাই গুচি গ'ল। তাৰ পাছত মোৰ কোঠালৈ যিয়ে আহিছিল তেওঁকে মই মোৰ স্বামী বুলি ভাবি লৈছিলোঁ, আৰু এতিয়া গম পালোঁ যে তেওঁ আছিল মোৰ দেওৰ ৰামু। এই ৰামুৱে মোক যোৱা এমাহ ধৰি এনেদৰে প্ৰতাৰণা কৰি খেলা কৰি আহিছিল। মই তাৰ চোলাৰ কলাৰটো চেপি ধৰিলোঁ আৰু সুধিলোঁ মোৰ লগত সি এনেকুৱা কিয় কৰিলে। সি ক'বলৈ ধৰিলে আজিলৈকে মই তোমাৰ লগত কোনো বেয়া কাম কৰা নাই, যাৰ বাবে তুমি বা মই লাজ কৰা উচিত নহয়। মই এই সকলোবিলাক মাৰ কথা মতেই কৰিছিলোঁ, কাৰণ ৰাজাদাই বিয়া পাতি প্ৰথম নিশাই পলাই গৈছিল। সেয়েহে মায়ে ভয় খাই গৈছিল যে এইবোৰ কথা যদি বাহিৰত মানুহে গম পায় তেনেহ'লে কি হ'ব। সেয়েহে সদায় মই তোমাৰ কোঠালৈ আহি থাকিলোঁ, যাতে তোমাৰ মনত কোনো সন্দেহৰ ভাৱ নাজাগে আৰু গোটেই কথাবোৰ ঘৰৰ ভিতৰতে ৰাখিব পাৰি। সেয়েহে মই তোমাৰ লগত একো ভুল কৰাও নাছিলোঁ। মই ক'লোঁ তোমাৰ দাদাই এতিয়া মোক বিবাহ বিচ্ছেদ দিলে, মোৰ জীৱনটোৱে শেষ কৰি পেলালে তেওঁ। এই ঘৰখনৰ লগত এতিয়া মোৰ কোনো সম্পৰ্কই নাই। পিছদিনা ৰাতিপুৱাই মই দেউতাৰ ঘৰলৈ গৈ সকলো কথা পৰিয়ালৰ আগত ক'লোঁ। কিন্তু পিছদিনাই শাহুমা আমাৰ ঘৰলৈ আহিল আৰু মোৰ লগতে পৰিয়ালৰ সকলোৰে ওচৰত ক্ষমা খুজিলে আৰু লগতে ৰামুৰ লগত মোৰ বিয়াৰ সম্পৰ্কৰ প্ৰস্তাৱ দিলে। তেওঁ ক'বলৈ ধৰিলে আপোনাৰ ছোৱালীজনী আমাৰ ভুলৰ বাবেই বদনামী হ'ল, তাইৰ বাবে এতিয়া ভাল সম্পৰ্ক পোৱাটো অলপ কঠিন হ'ব। সকলো দুখ মোৰ আৰু মোৰ ল'ৰাটোৰ। ইয়াৰ বাবে ছোৱালীজনীয়ে কষ্ট পোৱাটো অনুচিত বুলি ভাবোঁ মই। মোৰ মা দেউতাই এই বিষয়ে কিছু ভাবিব লাগিব বুলি ক'লে। ইয়াৰ পিছত মই আৰু মা দেউতাই পুনৰ ৰাজাক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ কৰিছিলোঁ যদিও সি ঘূৰি নাহিল। অৱশেষত শাহুমাৰ অনুৰোধ মৰ্মে মোৰ মা দেউতাই মোক ৰামুৰ লগত বিয়া দিলে আৰু ৰামুৰ পত্নী হৈ মই শাহুমাৰ ঘৰলৈ গুচি আহিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ অকণমান সঁহাৰি যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।